আমি সকলোৱে একেলগতে সেয়া আজি খেল চাব টিকেট চেক তাৰ আগত অলপ ফিল্ডত প্ৰেক্টিচ কৰি আছে দেখিছে নহয় খেলখন কেনেকুৱা বৰবাদ বৰষুণ সব বৰবাদ খেলটো চাম বুলি আহিছিলোঁ মোৰ বন্ধুৰ লগত কিন্তু খেলটো একদম চাবলৈ নোৱাৰিলোঁ খেল চাব নাহোঁ বুলি কোৱা দেখি মানুহ ধৰধৰাই সোমাই গ'লো আৰু দেখিছে একদমেই নহ'ল আৰু সেইকাৰণে কেঞ্চেল কৰি দিয়া হ'ল আৰু সকলোকে বন্ধুসকল মই আপোনালোকক কৈছোঁ আগৰ ভিডিঅ'টো যে মই গুৱাহাটীত আছোঁ আৰু সকলোৱে যিহেতু যিটো খেল চাই একদম পাগল হৈ থাকে আৰু তাৰ কাৰণে আজি বৰখাপাৰা ষ্টেডিয়ামত যিটো খেল হৈ আছে IPL খেল আৰু তাৰ কাৰণে টিকেট লোৱা হৈছে 4টা টিকেট পাই গ'লোঁ আমি 4জন বন্ধু যাম ধনীৰাম আৰু এয়া তপন আৰু 2জনমান মানে 9জন যাম তেহেঁতৰ টিকেটো বেলেগকৈ আছে তো আমি পৰা একদম ধামাকা হ'বলৈ গৈ আছোঁ আৰু খাতৰা আপোনালোক চব দেখাই যাম তো আপোনালোকে ভিডিঅ'টো নোচোৱাকৈ নাথাকিব যোনবিলাকে খেল মানে চাবলৈ যদিও অহা নাই তো মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোবিলাক দেখাম সকলোবিলাক চাই যাব আপোনালোক আৰু খেল চাবলৈ যোৱাৰ আগতে আমি যিহেতু বহুত ৰাতি হৈ যাব ভাত পানী খাই যাব লাগিব আৰু এখেত বহি আছে ধুনীয়াকৈ একদম মানে লাহেকৈ ওলাব আৰু এইফালে মাংস বনি আছে কিচনত এইফালে খানা বনি আছে আপোনালোকক দেখাই দিছোঁ এয়া মাংস বনি আছে ধুনীয়াকৈ এইফালে চব্জি বনি হৈ গ'ল কিচনত আৰু এইফালে কণী চনি বজাৰ কৰি আহি গ'ল মাল এইফালে ধুনীয়াকৈ বনাই আছে এইফালে এখেতো বজাৰ কৰি আহি গ'ল ধুনীয়াকৈ তো তালৈ যোৱাৰ আগতে সেয়া খানা এনেকৈ লৈ লৈছোঁ আৰু চবে এইফালে ধুনীয়াকৈ খাই আছে এইফালে খানা খাই আছে এয়া ধুনীয়াকৈ খানাটো খাই লৈছে কাৰণ খানাটো খাই ল'ব লাগিব যিহেতু দেৰি হ'ব চবে আমি লগত খাই লৈছোঁ এয়া যে ৰুমত বনাই পিনে আমি সকলোৱে লগে ভাগে মিলি মেলি খাই লাহেকৈ ওলাই মেলি যাম আৰু ওলালোঁ আমি সকলোৱে একেলগতে সেয়া আজি খেল চাবলৈ তো যাওঁ খেল যোৱা আমি তাতে বৰখাপাৰা ষ্টেডিয়ামতে লগ পাম এইখন লৈ পিনে এখন বাকী ৰেপিডো বুক কৰা হ'ল তো আমি তাতে লগ পাম আৰু সকলোবিলাক ৰেপিডো বুক কৰি আহি আছোঁ কিন্তু ৰেপিডো এনেকুৱা ফালে গুচি আহিছে নহয় ৰাস্তা শ্বৰ্টকাট মাৰিছোঁ বুলি লং কাৰ্ডে গৈছে নে শ্বৰ্টকাটে গৈছে ধৰিবই পৰা নাই খেল চোৱা মানুহ বহুত বেছি সেইকাৰণে বহুত বেছি ভিৰ হৈছে আজি এয়া দেখিবলৈ পাইছে এয়া গাড়ীৰ জাম দেখিবলৈ পাইছে কিমান গাড়ী লাইন পাতি আছে গাড়ী লৈ অহাবিলাক মানে একদম ফচি গৈছে আৰু চব নাই কেনেকুৱা ৰাস্তা ফালে লৈ আহিছে আৰু সেয়া দেখিছে ষ্টেডিয়াম পাই গ'লোহি আমি বৰখাপাৰা ষ্টেডিয়াম আৰু এইফালে একদম শ্বৰ্টকাট মাৰি পিনে লৈ আহিলে আৰু ইয়াতে বোলে ৰখাই দিব বোলে ইয়াৰ পৰা মই খোজকাঢ়ি যাব লাগিব আহি পাই গ'লোহি ইয়াতে ৰেপিডো ৰখাই দিলে সেইফালে মানুহ দেখিছে ৰেপিডো আছিলে 75 কিন্তু অলপ ভিৰ বেলেগ ফালে ঘূৰাই আনিলে মোক 150 লৈ ল'লে একো নাই সেইটো কথা নাই আহি পাই গ'লোহি সকলে খোজকাঢ়ি গৈ আছোঁ ইয়াত 3 নম্বৰ গেটৰ টিকেট লৈ পিনে গৈ আছোঁ লগৰবিলাক আহি পোৱাহি নাই চবেই বেলেগ ৰেপিডত আহিছিলোঁ প্ৰায় 8খন 9খন ৰেপিডো বুকিং কৰি আহিছিলোঁ ৰাস্তা মানুহ দেখিছে এইখন বেলেগ গেট 3 নম্বৰ গেট বিচাৰি পোৱা নাই সকলে বিচাৰি গৈ আছোঁ 3 নম্বৰ গেট বিচাৰি পোৱা নাই 3 নম্বৰ গেট 3 নম্বৰ গেটটো অলপ আগত আছে বোলে থাকি আহিলে গৈ আছোঁ ফাইনেলি মই সোমোৱা গেটখন পাই গ'লোহি আৰু গেটত মানুহৰ ভিৰ চক না বাপৰে মইতো নাৰ্ভাছ হৈ গৈছোঁ কেনেকৈ সোমাম এয়া সোমাই আহিলোঁ 3 নম্বৰ গেট সোমাই গ'লোঁ 3 নম্বৰ গেট টিকেট চেক গ'ল সোমাই আহিলোঁ ঘূৰি আছে 3 নম্বৰ গেট লগ পাই গ'লোঁ বিচাৰি পোৱা নাই কেইবাটাও গেট আছে বিচাৰি এজনক পাই গ'লোঁ আৰু বাকীজনৰ নাম্বাৰ নাই হয় নেকি আচ্ছা এয়া মানুহ সমাগম চক বঢ়িয়া প্লেচ বঢ়িয়া কেনেকুৱা লাগিছে ভাল লাগিছে আমি 6 নম্বৰ গেটত সোমাম এতিয়া এইটো 6 নম্বৰ গেটত সোমাম আমি এইটো 6 নম্বৰটো কোনফালে সোমাব লাগিব এইটো 6 নম্বৰ গেট কোনফালে যাম
67 88 ওপৰত আহি গ'লো আহি পাই গ'লো বিচাৰি চিট নম্বৰ ইয়াতে আছে 78 মিলাই ল'ম ন একেটা আমাৰ আহি পাইছোঁ and I can give you that energy. বন্ধুসকল দেখিবলৈ পাইছে খেলুৱৈবিলাকে খেলাৰ আগত অলপ ফিল্ডত প্ৰেক্টিচ কৰি আছে এয়া দেখিছে খেলুৱৈবিলাক একদম পুৰা মজা লাগিছে ওচৰৰ পৰা দেখি পিনে আৰু এয়া বাহিৰলৈ ওলাই আহিলোঁ যেহেতু পেচাব কৰিব লাগিছিলে তো এয়া চাওক বাহিৰৰ দোকানবিলাক কি ধুনীয়াকৈ খোলা থাকে কিন্তু ইয়াত অলপ দামটো বেছি লয় আৰু এয়া লেট্ৰিন বাথৰুম ইয়াত আছে এনেকৈ ধৰণৰ আপোনালোকে আহিলে তলত আহি যাব পাৰে এয়া দেখিছে আৰু আপোনালোকে পানী যদি খাবলৈ মন যায় পানী নিকিনি ইয়াত এনেকুৱা ধৰণে থাকে ফ্ৰী পানী খাব পাৰে ইয়াত ফ্ৰীকৈ মানুহে চবে খাব পাৰে নহ'লে দামটো অলপ বেছি লয় আপোনালোকে যদি কিনি খায় ভিতৰত On screen, come on. আৰু এয়া দেখিছে এনেকৈ দোকানীবিলাক ঘূৰি ফুৰে বস্তুবিলাক লৈ খোৱা বস্তুবিলাক আপোনালোকে তো কিনি খাব পাৰে সকলো ধৰণৰ বস্তু ইয়াত লৈ ঘূৰি ফুৰে আপোনালোকৰ যিকোনো বস্তু খাবলৈ মন ইচ্ছা কৰিলে খাব পাৰে কিন্তু অলপ দামটো বেছি হয় তো চাই যাওক আৰু দেখাই গৈছোঁ চালা ষ্টেডিয়ামৰ নামটো বৰষাপাৰাত থৈ ভুল কৰিলে চালা সেইকাৰণে বৰষুণ আহিছে এয়া চাওক না একদম বৰষুণ অহাৰ কাৰণে ত্ৰিপালে ঢাকি দিবলগীয়া হৈ গৈছে চালা আৰু এয়া ত্ৰিপালে ঢাকি দিব লৈছে এয়া চাওক আগতে টিভিত দেখি থাকোঁ একদম মানে এনেকৈ খেল চাবলৈ বহুত ইচ্ছা কিন্তু প্ৰথমবাৰৰ কাৰণে খেল চাবলৈ আহিলোঁ আৰু এই অৱস্থা দেখি পিনে একদম মাথা গৰম হৈ গৈছে চালা বৰষুণটো আহি গ'ল আৰু এয়া দেখিছে ফিল্ডখন কেনেকৈ ঢাকি দিব চেষ্টা কৰিছে তো খেল হয় নহয় একো ঠিকনা নাই মোৰ মতেতো নহয় যেনেই লাগিছে তথাপিও আপোনালোকক দেখাই আছোঁ এয়া চাওক ফিল্ডখন কেনেকৈ ঢাকি দিছে দেখিছে নহয় খেলখন কেনেকুৱা বৰবাদ কৰিলে কিমান মানুহ আহিছিলে বৰষুণ চাওক বৰষুণৰ কাৰণে মানুহ ক'ত যাওঁ ক'ত নেযাওঁ হৈ গৈছে আৰু এফালে একদম পূৰা সঁচাকৈ দেই এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ আজি দিনটোৱে বেয়া চালা চব বৰবাদ খেলখন 100% নহয় যেন লাগিছে তো ওলাই যাওঁগৈ ইয়াত বৰষুণত তিতি থাকি লাভ নাই তো বহুত বেয়া লাগিছে কি কৰিম সেয়া চাওক তলত মানুহবিলাক কেনেকৈ জাম পাতি ৰখি আছে চবৰে মন মৰা বহুত আশা লৈ আহিছিলে এনেকৈ যদি খেলখন নহয় চবৰে মনবিলাক মৰি যায় পুৰা বৰষুণ সব বৰবাদ খেল বৰবাদ একদম বেয়া হৈ গ'ল মন বৰবাদ আমি জিন্দগী বৰবাদ আমি একদম মানে খেলটো চাম বুলি আহিছিলোঁ মোৰ বন্ধুৰ লগত কিন্তু খেলটো একদম চাবলৈ নোৱাৰিলোঁ এই মানে এনেকৈ হৈছোঁ আৰু আহি কিনে ইমান ধুনীয়া বতৰ কৰিছিলে ইমানেই বেড লাক কি ক'ব ষ্টাৰ্ট হোৱাৰ সময়তে বৰষুণ এনেকুৱা বৰষুণ দিলে আৰু মানে অকণমান দেৰি হ'লে ইয়াত ফ্লাডে হৈ যাব পুৰা তিতি গৈছোঁ আমি জিন্দিগি আৰু খেল চাব নাহোঁ টিভিত বহি চাম ভাই সেইটোৱে এক্সপিৰিয়েঞ্চ হ'ল খালি সেইটোৱে আৰু নাহোঁ টিভিত বহি চোৱাটো ভাল সেইটোৱে এয়া দেখিছে কিমান মানুহ চব বৰবাদ তিনিআলি
খেলখন নহয় যেন ভাবিছিলে ইমান বৰষুণ দিছিলে কিন্তু আকৌ হ'ব বুলি কোৱা দেখি মানুহ ধৰধৰাই সোমাই গ'ল আৰু দেখিছে এয়া ষ্টেডিয়ামৰ ভিতৰত মানুহ লগালগ ফুল হৈ গ'ল আৰু বহুত চেষ্টা কৰিছে যাতে আকৌ খেলখন পাতিব পাৰে সেইকাৰণে ফিল্ডখন পুৰা শুকুৱাবলৈ চেষ্টা কৰি আছে কিন্তু হ'ব যেন লগা নাই আকৌ বৰষুণ দিবলৈ ষ্টাৰ্ট কৰিয়ে দিছে তো খেলখন হ'লে বহুত বেছি ভাল লাগিব নহ'লে অৰ্গেনাইজেশ্যনৰ বাঁহ হৈ যাব তো বাঁহটো হ'বই চাগে তো এয়া ষ্টাৰ্ট হ'বলৈ হৈ গৈছে তো চাওঁ কি হয় আঢ়ৈ ঘণ্টা ৰখাৰ পাছতো বহুত চেষ্টা কৰাৰ পাছতো খেলখন পাতিব নোৱাৰিলে কাৰণ বতৰ যিহেতু বহুত বেয়া বহুত বৰষুণ পাতিব কেনেকৈ তো খেলখন হোৱাৰ সম্ভাৱনা একদমেই নহ'ল আৰু সেইকাৰণে কেনচেল কৰি দিয়া হ'ল আৰু সকলোকে পইচাটো ৰিফাণ্ড কৰি দিব বোলে তো ৰিফাণ্ড কৰক বা নকৰক উপায় নাই যি ইচ্ছা আছিলে যি খেল চোৱাৰ মজাটো ল'ম বুলি ভাবিছিলোঁ সেইটো পাব নোৱাৰিলোঁ তো আৰু কি কৰিম আৰু ৰুমলৈ যাওঁগৈ আৰু ইয়াতে ভিডিঅ'টো সামৰি দিছোঁ এয়া চাওক মানুহবিলাক কেনেকৈ ওলাই আহিছে আৰু এইটো টিকেট আছিলে তো দুখ মনেৰে আজি ভিডিঅ'টো বাই বাই